নিশ্চিতকৈ চাওক চিৰিয়াখানাৰ যি আচলতে কালিৰ নিশাৰ ভাগৰ পৰা যিটো আচলতে কৌতুহল সৃষ্টি হৈ আছে সেই কৌতুহল এই মুহূৰ্ততো কিন্তু মাৰ যোৱা পৰিলক্ষিত হোৱা নাই কিয়নো এগৰাকী ব্যক্তি আন যিসকল লোক আছে সেই লোকসকলৰ দৰে নিত্য নৈমিত্তিকভাৱে যেনেদৰে আচলতে চিৰিয়াখানা দৰ্শন কৰিবলৈ বিভিন্ন প্ৰান্তৰ লোকসকল আহে সেই ব্যক্তিজনো ঠিক তেনেদৰেই চিৰিয়াখানাৰ ভিতৰলৈ আহিছিল কিন্তু চিৰিয়াখানা বন্ধ হোৱাৰ বহু সময়ৰ পিছলৈকে সেই ব্যক্তিজন চিৰিয়াখানাৰ পৰা বাহিৰলৈ ওলাই অহা নাই যাক লৈ এতিয়া বৰ্তমান সময়ত কিন্তু যথেষ্ট ৰহস্য দেখিবলৈ পোৱা গৈছে এয়া হৈছে চিৰিয়াখানাৰ মূল প্ৰৱেশদ্বাৰ আৰু এই প্ৰৱেশদ্বাৰৰ সেই ব্যক্তিজন আন লোকসকলৰ দৰে তেওঁ প্ৰৱেশ কৰিছিল কিন্তু চিৰিয়াখানা বন্ধ হোৱা বহু সময়ৰ পিছলৈকে সেই ব্যক্তিজন চিৰিয়াখানাৰ বাহিৰলৈ ওলাই অহা নাছিল যেতিয়া চিচিটিভি ভিজুৱেলছ পৰীক্ষা কৰা হৈছিল চিচিটিভি ভিজুৱেলছৰ এটা কথা স্পষ্ট হৈছে যে এগৰাকী বগা টি চাৰ্ট পৰিহিত ব্যক্তি যিগৰাকী মূৰত এটা টুপি আছে আৰু কান্ধত এটা বেগ আৰু সেই ব্যক্তিগৰাকী আন লোকসকলৰ দৰে তেওঁ চিৰিয়াখানাৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল 2:56 দিনৰ বিয়লি ভাগৰ 2:56 সেই ব্যক্তিগৰাকী প্ৰৱেশ কৰিছিল কিন্তু যেতিয়া নিৰ্দিষ্ট সময়ৰ পিছত যেতিয়া চিৰিয়াখানাখন বন্ধ কৰি দিয়া হয় সেই সময়ছোৱাৰ পিছতো কিন্তু বহু সময়ৰ পিছলৈকে সেই ব্যক্তিগৰাকী চিৰিয়াখানাৰ বাহিৰলৈ ওলাই অহা নাছিল যাক লৈ এতিয়া কিন্তু ৰহস্যৰ সৃষ্টি হৈছে নিশা প্ৰায় 12 মান বজালৈকে ইয়াত অসম আৰক্ষী বন বিভাগে তেওঁলোকে অভিযান চলাইছিল সেই ব্যক্তিগৰাকীৰ সন্ধানত তেওঁলোকে অভিযান চলাইছিল চিৰিয়াখানাৰ গভীৰলৈকে তেওঁলোক সোমাই পৰিছিল কিন্তু সেই ব্যক্তিগৰাকীৰ সংসুত্ৰ উলিয়াব নোৱাৰিলে কিন্তু তাৰ পৰিৱৰ্তে সেই ব্যক্তিগৰাকীৰ লগত লৈ যোৱা যিটো বেগ আৰু সেই বেগৰ ভিতৰত সেই ব্যক্তিগৰাকীৰ বগা টি চাৰ্ট পৰিহিত সেই ব্যক্তিগৰাকীৰ এটা মোবাইল উদ্ধাৰ কৰা হৈছে আৰু সেই বেগটোৰ কাষতে এযোৰ চেণ্ডেল উদ্ধাৰ কৰা হৈছে আৰু তাৰ পিছত এটা তেওঁলোকৰ হাতত তথ্য আহি পৰিছিল যে সেই ব্যক্তিগৰাকী যিগৰাকী চিৰিয়াখানাৰ পৰা সন্ধানহীন হৈ আছে সেই ব্যক্তিগৰাকী মেঘালয়ৰ পৰা আহিছিল তেওঁ চিৰিয়াখানা পৰিদৰ্শন কৰিবৰ বাবে বৃহস্পতিবাৰে দিনৰ 2:56 যেতিয়া কেমেৰাৰ ভিজুৱেলসমূহ চেক কৰা হৈছিল তেতিয়া স্পষ্ট হৈছিল যে 2:56 সেই ব্যক্তিগৰাকী চিৰিয়াখানাৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু চিৰিয়াখানা বন্ধ হোৱাৰ বহু সময়ৰ পিছলৈকে অৰ্থাৎ এই মুহূৰ্তলৈকে সেই ব্যক্তিগৰাকী চিৰিয়াখানাৰ পৰা বাহিৰলৈ ওলোৱা নাই যাক লৈ এতিয়া কিন্তু যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে ক'ত হেৰাল সেই ব্যক্তিজন চিৰিয়াখানাৰ এনে কোনটো কোণত সোমাই আছে সেই ব্যক্তিগৰাকী যাৰ সন্ধান বৰ্তমান সময়লৈকে কিন্তু অসম আৰক্ষীয়ে বা বন বিভাগে উলিয়াব পৰা নাই কালি নিশা 12 মান বজালৈকে ইয়াৰ অভিযান চলিছিল আজি পুনৰ সেই ব্যক্তিগৰাকীৰ সন্ধানৰ অভিযান কিছু সময়ৰ পিছতে হয়তো চলিব তাৰ পিছতে হয়তো তেওঁলোকৰ আনুষ্ঠানিক কিছু তথ্য প্ৰকাশ কৰিব কিন্তু এই মুহূৰ্তলৈকে এটা কথা ক'ব লাগিব যে সেই বগা টি চাৰ্ট পৰিহিত ব্যক্তিগৰাকী যিগৰাকী ব্যক্তিৰ হাতত এটা বেগ আছিল সেই বেগটো উদ্ধাৰ কৰা হৈছে এযোৰ চেণ্ডেল উদ্ধাৰ কৰা হৈছে কিন্তু ব্যক্তিগৰাকীৰ কোনো ধৰণৰ সংসুত্ৰ উলিয়াব পৰা নাই ক'ত হেৰাল সেই ব্যক্তিগৰাকী সেয়া কিন্তু এটা অধিক ৰহস্যৰ হৈ পৰিছে সন্দেহ কৰা হৈছে সেই ব্যক্তিগৰাকী চিৰিয়াখানাৰ ভিতৰ ভাগত আত্মহত্যাৰ দৰে কিছু ঘটনা সংঘটিত কৰিলে নেকি বা যদিহে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিছে তেনেহ'লে সেই ব্যক্তিগৰাকীৰ হয়তো মৃতদেহ উদ্ধাৰ কৰিব লাগিছিল কিন্তু কোনো ধৰণৰ একো তেওঁলোকে মূৰ উলিয়াব পৰা নাই অসম আৰক্ষী কিংবা চিৰিয়াখানা কৰ্তৃপক্ষই কোনো ধৰণৰ সংসুত্ৰ উলিয়াব পৰা নাই যাক লৈ কিন্তু এতিয়া অধিক ৰহস্যৰ গোটেই বিষয়টোত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে